নমস্কাৰ। আজি আমি ইংৰাজী গ্ৰামাৰৰ ইন্ট্ৰডাক্টৰী দিয়া আৰু ইটৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছোঁ। ইন্ট্ৰডাক্টৰী দিয়া শব্দটো আমি সেন্টেন্সৰ আৰম্ভণিতে কেতিয়াবা ব্যৱহাৰ কৰোঁ আৰু এই দিয়াৰ শব্দটোৰ কিন্তু অৰ্থ নাথাকে। আমি ইয়াক মানে সেন্টেন্সৰ আৰম্ভণিতে ব্যৱহাৰ কৰোঁ। সেন্টেন্সটো যেতিয়া দিয়াৰ শব্দটো ব্যৱহাৰ হয় তেতিয়া অৰ্থ নোহোৱাকৈ ইয়াক আমি ব্যৱহাৰ কৰোঁ বুলি কৈছোঁ। আৰু এই দিয়াৰ শব্দৰ পাছত যিটো আমি ভাৰ্ব ব্যৱহাৰ কৰিম সেই ভাৰ্বটো আমাৰ মানে সাবজেক্ট যিটো থাকিব আমাৰ তাৰ মানে নাম্বাৰ অনুযায়ী আমাৰ ভাৰ্বৰ ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে মানে ইউজ অফ দিয়াৰ বুলি ক'লে ইউজ অফ দিয়াৰ দিয়াৰৰ ব্যৱহাৰটো এনে ধৰণৰ দিয়াৰ ইজ এ কাউ দিয়াৰ ইজ এ কাউ ইন দ্য ফিল্ড এই দিয়াৰ ইজ এ কাউ এটা কাউ কাৰণে ভাৰ্বটো ইজ হৈছে আৰু এই দিয়াৰ এইটো ইন্ট্ৰডাক্টৰী দিয়াৰৰ কোনো অৰ্থ নাই, মানে পথাৰত এটা গৰু আছে আমাৰ অসমীয়া হ'লে। ঠিক সেইদৰে দিয়াৰ আৰ থ্ৰী কাউজ ইন দ্য ফিল্ড পথাৰত তিনিটা গৰু আছে। এই ইয়াতে এটা গৰুৰ ক্ষেত্ৰত ইজ হৈছে দিয়াৰৰ পিছত আৰু ইয়াতে থ্ৰী মানে প্লুৰেল ব্যৱহাৰ হৈছে কাৰণে আৰ ভাৰ্বটো ব্যৱহাৰ হৈছে। এনেধৰণে আমি দিয়াৰৰ ব্যৱহাৰ কৰোঁ। দিয়াৰৰ ঠিক সেইদৰে আমি ক'ব পাৰোঁ দিয়াৰ আৰ a hue and cry in the class 10 class 10 মানে কি হৈ আছে আমাৰ there was a hue and cry in the class মানে class 10 মানে এটা গণ্ডগোল হৈ আছে বা হিউ এণ্ড ক্ৰাই মানে আমাৰ হুলস্থুল শব্দ ব্যৱহাৰ কৰিব পাৰোঁ হৈ আছে। এই দিয়াৰ এইটো আমি ইন্ট্ৰডাক্টৰী দিয়াৰ হিচাপত ইয়াতে আমি ব্যৱহাৰ কৰোঁ। ওৱান্স আপন এ টাইম দিয়াৰ ৱাজ এ কিং এসময়ত এজন ৰজা আছিল। এই দিয়াৰ এনেকৈ দিয়াৰটো আমি ইন্ট্ৰডাক্টৰী দিয়াৰটো আমি ব্যৱহাৰ কৰোঁ, কিন্তু এই দিয়াৰটোৰ কোনো অৰ্থ নাথাকে। ঠিক সেইদৰে আমাৰ ইন্ট্ৰডাক্টৰী ইউজ অফ ইট এই ইটটো ইন্ট্ৰডাক্টৰী যেনেকৈ দিয়াৰটো ইন্ট্ৰডাক্টৰী দিয়াৰ ঠিক ইটটো আমাৰ ইন্ট্ৰডাক্টৰী। এই ইটত আমি সেন্টেন্সত ইট ৱাৰ্ডটো ব্যৱহাৰ কৰোঁ, কিন্তু ইয়াৰ কোনো অৰ্থ সেন্টেন্সটোত নাথাকে। যে উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ It may rain today আজি বৰষুণ দিব পাৰে, সম্ভাৱনা আছে, বৰষুণ দিয়াৰ সম্ভাৱনা আছে। এই ইট বাক্যৰ আৰম্ভণিতে আমি যিটো ইট ব্যৱহাৰ কৰিছোঁ ইয়াৰ কোনো অৰ্থ নাই, আজি বৰষুণ হ'ব পাৰে। ঠিক সেইদৰে it was 6 o'clock in the morning it was 6 o'clock মানে ৰাতিপুৱা 6টা বাজিছে clock in the morning ৰাতিপুৱা 6 বাজিছে। ইয়াৰে ইট এই ইন্ট্ৰডাক্টৰী ইটটোৰ কোনো অৰ্থ নাই। গতিকে আমি বাক্যত মানে ইন্ট্ৰডাক্টৰী দিয়াৰ আৰু ইট ব্যৱহাৰ কৰোঁ, কিন্তু তাৰ কোনো অৰ্থ নাথাকে। কিন্তু আমি যদি এই ইন্ট্ৰডাক্টৰী দিয়াৰ বা ইটটো ব্যৱহাৰ নকৰোঁ তেতিয়াহ'লে বাক্যটো সম্পূৰ্ণ
নহয় মোৰ চেনেলটো সাবস্ক্রাইব কৰিব লাইক কৰিবলৈ অনুৰোধ কৰিলো লগতে কমেন্ট দিবলৈও অনুৰোধ কৰিলো যদি ভিডিওটো জানিব লগা আছে তেতিয়াহলে শেয়াৰ কৰিবলৈ অনুৰোধ জনালো আজি আমি ইন্ট্ৰোডাক্টৰি ডিয়াৰৰ বিষয়ে আলোচনা কৰিলো ইন্ট্ৰোডাক্টৰি ডিয়াৰ আৰু ইন্ট্ৰোডাক্টৰি ডিয়াৰ আমি বাক্যৰ আৰম্ভণিতে বহু কিন্তু ইয়াৰ নিৰ্দিষ্ট অৰ্থ নাথাকে কিন্তু আমি যদি ডিয়াৰটো ব্যৱহাৰ নকৰো বাক্যটো সম্পূৰ্ণ নহয় আমি ডিয়াৰটো ব্যৱহাৰ কৰিব লাগিব ঠিক সেইদৰে ইটটো আমাৰ ইন্ট্ৰোডাক্টৰি ইয়াৰ কোনো অৰ্থ নাথাকে কিন্তু বাক্যৰ আৰম্ভণিতে ইয়াক ব্যৱহাৰ কৰি বাক্যটো আমাৰ গঠন কৰা হয় আজিলৈ এইখিনিয়ে